আজিকালি পোষ্টমৰ্টেমত গাফিলতি কৰিব স্কুলৰ কথাটো রিপোর্ট হবই তাত সম্ভব কাগজপত্র নাই চাগে দুৰ্ভাগ্যজনক ঘটনা যোৱাকালি শুনি আছো দেখি আছো বিভিন্নজনৰ লগত কথা পাতি আছো এনেকুৱা ঘটনা আগে পিছে আমি দেখা নাই একেলগে থকা ৬-৭জন ল'ৰা খুবেই কম বয়সৰ ল'ৰা হোষ্টেলত আৰু এই ঘটনাটো চাবলৈ গ'লে সুইচাইড বনোৱা গৈছে কিন্তু কেনেকুৱা কি হৈছে প্ৰশাসনে তদন্ত কৰি আছে প্ৰশাসনে তদন্ত কৰি কি পায় তাৰ ওপৰত আমি আশাবাদী গতিকে এনেকুৱা ঘটনা হ'ব নালাগে দুৰ্ভাগ্যজনক ঘটনা বুলি মই কম আজি আহিছোঁ মই মাক বাপেকৰ লগত ৰাইজৰ লগত কথা পাতিছোঁ যিখিনি কৰণীয় নিশ্চয় আমি কৰি যাম চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা যিখিনি কৰিব লাগে নিশ্চয় কৰিম আৰু তদন্ত খুব সুন্দৰভাৱে হ'ব আৰু তদন্তত কি ওলাই চাই ল'ম যদি প্ৰশাসনক আমি টাইম দিব লাগিব 2 দিন তেখেতসকলে ইতিমধ্যে সকলোকে এৰেষ্ট কৰিছে যিখিনি লগত আছিলে আৰু তাত ৰুমটোৰ ভিতৰত যিজন চকীদাৰ আছিলে বা ৰান্ধনী আছিলে বা ঘৰৰ মালিক বা স্কুলৰ মালিকক ইতিমধ্যে পুলিচে এৰেষ্ট কৰিছে আৰু তদন্ত চলি আছে ঘৰৰ মালিকজনে প্ৰিন্সিপাল হ'বলা তেনেকৈ শুনিবলৈ পাই আছো এতিয়ালৈকে গতিকে সবকে এৰেষ্ট কৰিছে বুলি ইতিমধ্যে শুনিছো আজিকালি পোষ্টমৰ্টেমত গাফিলতি কৰিব স্কুলৰ কথাটো রিপোর্ট হবই তাত সম্ভব কাগজপত্র নাই চাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ